Aptitude skills আজি আমি চাম আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2020 জুনিয়ৰ এছিষ্টেণ্ট মেথমেটিক্স ছেকশ্যনখিনি ঠিক আছে চ' আজি কোৱাড্ৰেটিক ইকুৱেশ্যন আহিলে কালি আমি পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন কৰিছিলোঁ আজি কোৱাড্ৰেটিক ইকুৱেশ্যন চ' পাৰ্ট 45 ইয়াৰ আগত পাৰ্ট 46টা কৰাই দিয়া আছে তাত এপ্টিটিউড ছেকশ্যনখিনি হৈ গ'ল অলমষ্ট হৈ গ'ল গোটেইখিনি হৈ গ'ল এপ্টিটিউড ছেকশ্যন এতিয়া মেথমেটিক্স ছেকশ্যনখিনি আমি ষ্টাৰ্ট কৰি আছোঁ ঠিক আছে চ' এতিয়া ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে আপোনালোকে ভালকৈ কোৱাড্ৰেটিক ইকুৱেশ্যনটো বুজি পাব চ' ষ্টাৰ্ট কৰা হওক ভিডিঅ'টো চ' মেইনলি কোৱাড্ৰেটিক ইকুৱেশ্যন আৰু লিনিয়াৰ ইকুৱেশ্যনৰ মাজত ডিফাৰেঞ্চটো কি হয় কোৱাড্ৰেটিক ইকুৱেশ্যন কি হয় আপোনাৰ হায়েষ্ট ডিগ্ৰী 2 থাকে ঠিক আছে হায়েষ্ট ডিগ্ৰী 2 থাকে ধৰি লওক মই লিনিয়াৰ ইকুৱেশ্যন ধৰি লওক লিনিয়াৰ ইকুৱেশ্যন যদি মই লিখোঁ লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল এটা ভেৰিয়েবল থকাত মই লিনিয়াৰ ইকুৱেশ্যন লিখিছোঁ ঠিক আছে লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল যদি মই লিখোঁ কি আহিব আপোনাৰ ধৰি লওক 2x + 5 3x + 6 এনেকুৱা আহিব ঠিক আছে √5x + 9 এইবোৰ সব হয় আপোনাৰ লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল যোনটো x হয় অকল ভেৰিয়েবলটো আৰু ইয়াৰ ডিগ্ৰীটো 1 আছে x ওপৰত পাৱাৰ 1 ইয়াৰ ওপৰত পাৱাৰ 1 ইয়াৰ ওপৰত পাৱাৰ 1 চ' ডিগ্ৰীটো 1 হয় এতিয়া যদি মই কোৱাড্ৰেটিক ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল লিখোঁ কি হ'ব এটা ভেৰিয়েবলৰ যদি কোৱাড্ৰেটিক ইকুৱেশ্যন লিখোঁ +9 চাওক ডিগ্ৰী 2 হ'ল হয় নাই আৰু ভেৰিয়েবল এটাই আছে এক্সে আছে ভেৰিয়েবল বেলেগ y z নাই হয় নাই চ' এইটো এটা ভেৰিয়েবলে হ'ব আপোনাৰ ঠিক আছে তেনেকৈ যদি মই লিখোঁ 3x + 5 এইটো এটা হ'ব ভেৰিয়েবল এটা ভেৰিয়েবলতে আছে তেনেকৈ 4x² + 9 এইটো এটা হ'ব হয় নাই চ' এইবোৰ আপোনাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল ঠিক আছে বুজি পাইছে যদি কোৱাড্ৰেটিক ইকুৱেশ্যন ইন 2 ভেৰিয়েবল হয় কেনেকৈ লিখিম আমি কোৱাড্ৰেটিক ইকুৱেশ্যন ইন মই 2 ভেৰিয়েবল ধৰিছোঁ দুটা ভেৰিয়েবল ধৰিছোঁ ঠিক আছে কোৱাড্ৰেটিক ইকুৱেশ্যন ইন 2 ভেৰিয়েবল চ' 2 ভেৰিয়েবল আমি কেনেকৈ লিখিব পাৰোঁ য'ত দুটা ভেৰিয়েবল থাকিব পাৰে 3x² + 5y² = 6 এনেকৈ এইটো আহিব দুটা ভেৰিয়েবল কোনটো হ'ব x এটা ভেৰিয়েবল y এটা ভেৰিয়েবল ঠিক আছে তেনেকৈ 2x² + 5a² = 9 তেনেকৈ x এটা ভেৰিয়েবল a এটা ভেৰিয়েবল চ' চবতে দুটা ভেৰিয়েবল আছে ঠিক আছে চ' এইটো হ'ল আপোনাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন আৰু লিনিয়াৰ ইকুৱেশ্যনৰ ডিফাৰেঞ্চ লিনিয়াৰ ইকুৱেশ্যন পাৱাৰ 1 থাকিব কোৱাড্ৰেটিক ইকুৱেশ্যনৰ পাৱাৰ 2 থাকিব মেক্সিমাম পাৱাৰ 2 থাকিব ঠিক আছে চ' কোৱাড্ৰেটিক ইকুৱেশ্যনৰ জেনেৰেল ফৰ্মটো কি হয় আপোনাৰ এইটো সুধিব পাৰে এইটো আহি যাব পাৰে আপোনাৰ কুৱেশ্যন জেনেৰেল ফৰ্ম কোৱাড্ৰেটিক ইকুৱেশ্যনৰ কি হ'ব আপোনাৰ ax² + bx + c = 0 ঠিক আছে এইটো হ'ল আপোনাৰ জেনেৰেল ফৰ্মটো এইটো মনত থ'ব সদায় এইটো ইম্পৰ্টেণ্ট ঠিক আছে চ' এনেকৈ আপোনাৰ ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে যে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ জেনেৰেল ফৰ্মটো কি হয় ঠিক আছে এইটো হ'ব ax² + bx + c হ'ল আৰু a b c কি কোৱা হয় এইটো হ'ল আপোনাৰ কোএফিচিয়েণ্ট অফ x² ঠিক আছে বিটো কোএফিচিয়েণ্ট অফ x আৰু চিটো আপোনাৰ কনষ্টেণ্ট টাৰ্ম মনত থাকিবনে এইটো কি হ'ব আপোনাৰ কোএফিচিয়েণ্ট অফ x² কোএফিচিয়েণ্ট অফ x² তেনেকৈ বিটো কি কোৱা হ'ব কোএফিচিয়েণ্ট অফ x কোএফিচিয়েণ্ট অফ x আৰু চিটোক কি কোৱা হ'ব কনষ্টেণ্ট টাৰ্ম ঠিক আছে এইকেইটা আহিব পাৰে আপুনি ভালকৈ বুজি ল'ব কথাটো যোনটো কোএফিচিয়েণ্ট মানে যোনটো x² লগত লাগি আছে এইটো কোএফিচিয়েণ্ট ইয়াত x লগত যিটো লাগি আছে এইটো কোএফিচিয়েণ্ট অফ x ঠিক আছে আৰু x² লগত যি লাগি আছে এইটো কোএফিচিয়েণ্ট অফ x² হয় ঠিক আছে এইটো মনত থ'ব আৰু চিটো কনষ্টেণ্ট টাৰ্ম হয় হ'ল তো আমি এতিয়া ছল্ভ কৰিম তো এইটো চাওক ফাৰ্ষ্ট কুৱেশ্যন কালি মই তেনেকৈ দেখাই দিছিলোঁ এইটো হ'ল আপোনাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন মেক্সিমাম ডিগ্ৰী 2 আছে ডিগ্ৰী কি আছে ইয়াত xৰ ওপৰত পাৱাৰ 2 আছে ইয়াত xৰ ওপৰত পাৱাৰ 1 আছে ইয়াত xৰ ওপৰত পাৱাৰ 0 আছে চ' মেক্সিমাম 2 আছে চ' সেইকাৰণে ডিগ্ৰী 2 হ'ব ডিগ্ৰীটো কিমান হ'ব 2 হ'ব বুজি পালে ডিগ্ৰী কেনেকৈ বোলে জাষ্ট এনেকৈ কৰি লৈছোঁ ধৰি লওক মই আপোনাক এটা কুৱেশ্যন এটা দি দিছোঁ হ'ল তো ইয়াৰ ডিগ্ৰী কি ইয়াৰ ডিগ্ৰী x² কি হ'ব পাৱাৰটো 2 হ'ব ইয়াত আপোনাৰ কি হ'ব xৰ ওপৰত 1 আছে y ওপৰত 1 আছে চ' 1 + 1 2 হ'ব তেনেকৈ ইয়াত হ'ব xৰ ওপৰত 0 হ'ব ইয়াত হয় নাই তো এখানে 0 হ'ব চ' মেক্সিমাম ডিগ্ৰী কিমান হ'ব এই গোটেই ইকুৱেশ্যনটোৰ যোনটো হাইষ্ট পাৱাৰটো 2 হ'ব বুজি পালে সেই তেনেকৈ ইয়াত হাইষ্ট পাৱাৰটো কি হ'ব xৰ ওপৰত 2 আছে ইয়াত 1 আছে ইয়াত 0 আছে চ' 2 1 0 চ' হাইষ্ট পাৱাৰটো কি হ'ব 2 চ' সেইকাৰণে গোটেই ইকুৱেশ্যনটোৰ ডিগ্ৰী হ'ব 2 বুজি পালে চ' এইটো আমি কেনেকৈ ছল্ভ কৰিম ফাৰ্ষ্ট আমি ইয়াৰ x² লগত যি লাগি আছে আৰু শেষত কনষ্টেণ্ট টাৰ্মটো যি আছে সেইটো আমি মাল্টিপ্লাই কৰোঁ চ' ইয়াত x² লগত কি লাগি আছে 1 লাগি আছে চ' 1 × 10 কিমান পাম আমি 10 তো আমি কি কৰিম এতিয়া ফাৰ্ষ্ট 10ৰ ফেক্টৰ ওলাম 5 2 = 10 আৰুতো নাযায় একো চ' 10ৰ আমি কি লিখিব পাৰোঁ এটা 5 × 2 লিখিব পাৰোঁ আৰু এটা আমি লিখিব পাৰোঁ 10 = 10 × 1 হ'ল এই 5 × 2 কি আহিব এতিয়া 5 + 2 এটা আহিব পাৰে এটা 5 - 2 হ'ল আকৌ 10 × 1 কি আহিব পাৰে 10 + 1 এটা আহিব পাৰে 10 - 1 এটা আহিব পাৰে চ' এইটো কিমান পাম 7 এইটো 3
আৰু এইটো কিমান পাম 11 আৰু এইটো 9 চ' মাজত কি আছে 3টো ক'ত পাই আছোঁ আমি 5 × 2 5 আৰু 2 ঠিক আছে চ' এতিয়া এনেকুৱা এটা 5টো এনেকুৱা এটা নাম্বাৰ হয় যোনটো আমি মাইনাছ কৰিলে 3 পাম মাজৰ সংখ্যাটো পাম আৰু দুটা মাল্টিপ্লাই কৰিলে আমি কনষ্টেণ্ট টাৰ্মটো পাম কনষ্টেণ্ট আমাৰ এইটো মাল্টিপ্লাই কৰোঁতে যিমান হয় সেইটো পাই আছোঁ চ' আমি কেনেকৈ লিখিব পাৰোঁ -3টো আমি কেনেকৈ লিখিম 5 - 2 x to x থাকিলে -10 = 0 হ'ল এতিয়া x² 5ত কি আছে প্লাছ চ' মাইনাছ প্লাছ মাইনাছ হ'ব 5x হ'ল আৰু মাইনাছ মাইনাছ প্লাছ 2x হ'ল -10 = 0 বুজি পালে চ' ইয়াৰ পৰা কমন চাম আমি আকৌ ইয়াৰ পৰা কমন চাম ইয়াৰ পৰা কমন কি আহিব x চ' x - 5 প্লাছ 2 আহিব ইয়াৰ পৰা কমন কি থাকিলে x - 5 দুটা মিলি আছে চ' আমি কি লিখিব পাৰোঁ x - 5 আৰু x + 2 = 0 চ' ইয়াৰ পৰা কি লিখিম আমি x - 5 = 0 হ'ব পাৰে যোনটো x = 5 লিখিব পাৰোঁ আৰু x + 2 = 0 হ'ব পাৰে যোনটো x = -2 হ'ব পাৰোঁ লিখিব পাৰোঁ ঠিক আছে কি পালোঁ আমি 5 আৰু -2 বুজি পালে তেনেকৈ আমি ছল্ভ কৰিম প্ৰব্লেমবোৰ এনেকুৱা আহি যাব পাৰে তো নহা কথাটো একো নাই তো আহি যাব পাৰে সেইকাৰণে মই প্ৰেক্টিছ কৰাই দিছোঁ আপোনালোকক তো এতিয়া চাওক নেক্সট কুৱেশ্যন কি দিয়া আছে √2x² + 7x + 5√2 একেই আমি কৰিম আমি কি কৰিম x² লগত যি লাগি আছে আৰু কনষ্টেণ্ট টাৰ্মটো যি হয় আমি এইটো মাল্টিপ্লাই কৰিম কি কৈছিলে √2 আৰু 5√2 √2 × 5 × √2 ঠিক আছে তো এতিয়া এইটো কিমান আহিব 5 থাকিলে ৰুটৰ ভিতৰত কি আছে 2 আৰু 2 চ' এইটো আমি সোমাই দিওঁ 2 আৰু 2 যেনেকৈ আমি 2 আৰু 2টো সোমালোঁ এতিয়া 5 × এই দুটাটোৰ পৰা এটাটো ওলাই আহিব কাৰণ ৰুটৰ ভিতৰত আছে চ' 2 হ'ল চ' আমাৰ কিমান পালোঁ 10 একেই আমি আকৌ কৰিলোঁ 5 2 × 10 চ' এতিয়া কি হ'ব 10ৰ ফেক্টৰ কি পাম আমি 5 × 2 চ' 5 × 2 কি থাকিব 5 + 2 এটা থাকিব এটা 5 - 2 থাকিব তেনেকৈ 10 = আৰু এটা পাম আমি 10 × 1 10 × 1 কি থাকিব 10 + 1 আৰু 10 - 1 হয় এইটো আমি লিখিব পাৰোঁ চ' ইয়াত কি হ'ব 7 3 11 আৰু 9 চ' এতিয়া আমি কি আছে মাজত 7 আছে চ' 7 থকাটো কোনটো ল'ম 5 + 2 ল'ম ঠিক আছে চ' √x² + 5 + 2 লিখিব পাৰিম আমি 7টো আৰু x আহিলে + 5√2 হ'ল বুজিলে চ' এতিয়া আমি √2x² + 5x লিখিব পাৰোঁ + 2x + 5√2 হ'ল এতিয়া মই একেবাৰে ভাঙি দিছোঁ চাওক যদি আপুনি কমন লোৱাত দিগদাৰ হয় যদি ইয়াৰ পৰা আপুনি ডাইৰেক্ট কমন ল'ব পাৰে কিন্তু যদি যাৰ প্ৰব্লেম হৈ আছে কমন লোৱাত কি কৰিব ফাৰ্ষ্ট আপুনি প্ৰেক্টিছ কৰোঁতে ফাৰ্ষ্ট সদায় আগত আপোনালোকে ভাঙি ল'ব গোটেইটো যদি আপোনাৰ কমন লোৱাত দিগদাৰ হয় মই ইয়াৰ পৰা ডাইৰেক্ট কমন লৈ ল'ব পাৰোঁ ঠিক আছে কিন্তু কিছুমানৰ প্ৰব্লেম হৈ থাকে কমন ল'বলৈ চ' সেইকাৰণে কি কৰিব আপুনি ডাইৰেক্ট গোটেইখিনি ভাঙি দিব যদি মই √2টো ভাঙোঁ √2টো ভাঙিব নোৱাৰি একেই থাকিব √2 চ' x² ভাঙিলে কি লিখিম আমি x × x হয় নাই প্লাছ এতিয়া চব ৰুটত আছে চাওক চ' 5টো মই ভাঙি দিলোঁ 5টো আমি কেনেকৈ লিখিব পাৰোঁ √5 × √5 হয় নাই এটা নাম্বাৰ আমি কেনেকৈ লিখিব পাৰোঁ ধৰি লওক কিবা এটা নাম্বাৰ লৈ লওক আপুনি 6টো আমি কেনেকৈ লিখিব পাৰোঁ √6 × √6 তেনেকৈ 8টো আমি লিখিব পাৰোঁ √8 × √8 ঠিক আছে এনেকৈ লিখিব পাৰোঁ তো আমি এই 5টো √5 × √5 ভাঙি দিলোঁ প্লাছ 2টো তেনেকৈ ভাঙি দিওঁ √2 × √2 হ'ল ইনটু x এটা থাকিলে প্লাছ আকৌ 5√2 এইটো এনেকৈ থাকিলে হ'ল এতিয়া এই দুটাৰ পৰা কমন কি আহিব চাওক ৰুটৰ ভিতৰত 2 আছে ৰুটৰ ভিতৰত 5 আছে চ' এই দুটাৰ পৰা নাম্বাৰ একো কমন নাহে কিন্তু x এটা আছে ন ইয়াতে x এটা কমন আহিব চ' ইয়াৰ পৰা যদি আমি x এটা কমন লওঁ x এটা উলিয়াই আনিলোঁ কি থাকিলে ইয়াত √2x মানে x √2 থাকিলে প্লাছ ইয়াৰ পৰা আমি x এটা লৈ আহিলোঁ কি থাকিলে √5 × √5 মানে 5 থাকিলে বুজি পালে তো প্লাছ আহিলে ইয়াৰ পৰা আমি কি লৈ লওঁ কি কমন লওঁ চাওক √2 এটা আছে আৰু এটা x ল'ব পাৰোঁ চ' মানে x √2 ল'ব পাৰোঁ √2 এটা আছে আৰু x আছে চ' √2 আৰু xটো ওলাই গ'ল কি থাকিলে √2 এটা থাকিলে তেনেকৈ √2 আৰু xটো ওলাই গ'ল কি থাকিলে প্লাছ 5 এটা থাকিলে মানে এইটো আপোনাৰ x নহয় দেই xটো ল'ব নোৱাৰোঁ কাৰণ ইয়াত xটো ইয়াতহে আছে ইয়াত নাই xটো চ' এইটো √2x + 5 হ'ব ঠিক আছে তো এতিয়া আমি কি এই দুটা ইকুৱেল হয় মিলি গ'ল চ' এতিয়া আমি কি লিখিব পাৰোঁ x √2 + 5 এটা আহিলে আৰু এটা x + √2 = 0 মই 0টো দিব পাহৰিলোঁ হ'ল চ' এতিয়া আমি ইয়াৰ পৰা কি পাব পাৰোঁ এটা পাব পাৰোঁ আমি x √2 + 5 = 0 চ' এইটোৰ পৰা কি পাম আমি x √2 = -5 তো x = কিমান পাম -5/√2 এইটো পালোঁ নেক্সট x + √2 = 0 ইয়াৰ পৰা কিমান পাম আমি x = -√2 চ' আমি দুটা পালোঁ x = -5/√2 আৰু -√2 বুজি পালে চিম্পল হয় খালি আপোনালোকে প্ৰেক্টিছ লাগিব খালি চ' নেক্সট এতিয়া চাওক আমি ফৰ্মুলা ইউজ কৰি পেলাই কেনেকৈ ছল্ভ কৰিব পাৰিম চ' কোৱাড্ৰেটিক ইকুৱেশ্যন ছল্ভ কৰাৰ ফৰ্মুলা এটাও আছে আপোনাৰ সেই ফৰ্মুলাটো হ'ল মনত থ'ব এইটো ফৰ্মুলা x = -b + -b² - 4ac / 2ac
হ'ল তে এ বি চি কোনকেইটা হয় এ বি চি ইয়াৰ লগত লাগি থকাকেইটা এ বি চি হয় মানে এই ফৰ্মুলা এইটোৰ লগত আমি কম্পেয়াৰ কৰিম এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু 0 এইটোৰ লগত আমি কম্পেয়াৰ কৰিম যদি মই এইটোৰ লগত এই ইকুৱেশ্যনটো কম্পেয়াৰ কৰোঁ এইটো কি হ'ব 2 হয় নাই এক্সৰ লগত যি লাগি আছে বি তো এক্সৰ লগত ইয়াত কি লাগি আছে বি ইকুৱেল টু এই চাইনটো সৈতে আহিব দেই এইটো চাইনটো সৈতে আহিব -2√2 আৰু চিৰ লগত যি লাগি আছে সদায় চাইনটো সৈতে আহিব 1 হয় নাই কাৰণ প্লাছ প্লাছ একেই আছে ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে সেইকাৰণে মই চাইনটো মানে আপুনি যেতিয়া এ বি চি লিখে আপুনি চাইনটোৰ লগতে লিখিব ইয়াত প্লাছ আছিলে চ' প্লাছ লিখিলোঁ ইয়াত মাইনাছ আছে মাইনাছ লিখিলোঁ ইয়াত প্লাছ আছে ইয়াত প্লাছ আহিলে বুজি পালে চাইনটোৰ লগতে লিখিব তো এতিয়া আমি ডাইৰেক্ট এক্সৰ ভেলুটো উলিয়াব পাৰিম এক্স ইকুৱেল টু কি আছিলে -b মানে হ'ল -2√2 প্লাছ মাইনাছ আহিলে বি স্কুৱেৰ মানে কি হ'ব -2√2 হোল স্কুৱেৰ আহিলে চ' -4a মানে কি হ'ব 2 আৰু c মানে 1 হ'ল এইটো ৰুটৰ পৰা থাকিলে ওপৰত ডিভাইড বাই 2a 2 মানে a মানে 1 2 × 2 a 2 হ'ল বুজিলে চ' এতিয়া এইটো আমি কেনেকৈ লিখিব পাৰোঁ মাইনাছ মাইনাছ প্লাছ ইকুৱেল 2√2 আহিলে প্লাছ মাইনাছ এতিয়া 2 এইটো হোল স্কুৱেৰ এইটো স্কুৱেৰ মানে কি হ'ব -2√2 ইনটু -2√2 আহিলে হয় নাই স্কুৱেৰ মানে দুবাৰ ইনটু হ'ব চ' 2 × 2 4 হ'ল মাইনাছ মাইনাছ প্লাছ হ'ল আৰু √2 × √2 কৰিলে কিমান পাব আমি 2 পাম হয় নাই চ' 4 × 2 8 পালোঁ 8 হ'ল -4 × 2 8 চ' ডিভাইড বাই 2 × 2 4 হ'ল এইটো কিমান হ'ব এতিয়া এইটোতো 0 হৈ যাব চ' 2√2 ডিভাইড বাই 4 পাম আমি এক্সৰ ভেলু তো এক্স ইকুৱেল টু কিমান পাম 2 মানে √2 ডিভাইড বাই 2 এতিয়া এইটো মই কেনেকৈ ভাঙিম চাব এতিয়া √2 হ'ল এই √2টো আমি কেনেকৈ লিখিব পাৰোঁ √2 × √2 হয় নাই √2 × √2 লিখিব পাৰোঁ চ' এই 2টো কেঞ্চেল হ'ল চ' কিমান থাকিলে এক্স ইকুৱেল টু 1/√2 বুজি পালে সেইটো ওলালে এনচাৰটো চ' আমাৰ এনচাৰটো কি হ'ব 1/√2 ঠিক আছে চ' এইটো আপোনালোকে হোমৱৰ্ক কৰি ল'ব একেই হয় ফৰ্মুলাত কৰি পেলাই চাব ট্ৰাই কৰিব ওলাই যাব এনচাৰটো চ' আমি এতিয়া নেক্সট নেচাৰ অফ দ্য ৰুটছখিনি চাম নেচাৰ অফ দ্য ৰুটছ কি হয় এতিয়া চাওক নেচাৰ অফ দ্য ৰুটছ এইখিনি আহে এইখিনি মষ্ট ইম্পৰ্টেণ্ট আপোনাৰ APTCলত আহিছিলে এইখিনি ঠিক আছে ত' b² - 4ac কি কোৱা হয় ডিছক্ৰিমিনেণ্ট পাৰ্ট কোৱা হয় যেতিয়া আমাক ডিছক্ৰিমিনেণ্ট পাৰ্ট ওলাব দিয়ে আমি b² - 4ac ওলালে হ'ল ঠিক আছে b² - 4ac যদি আমি ওলাই পেলাই চালোঁ যে ইজ গ্ৰেটাৰ দেন 0 0তকৈ যদি বেছি হয় তেতিয়া আমি কিমান পাম 2 ডিষ্টিংক্ট ৰিয়েল ৰুটছ মানে আপুনি এক্সৰ ভেলুকেইটা পাব পাৰে 5 6 2 3 এনেকৈ পাব পাৰে ডিষ্টিংক্ট ৰিয়েল ৰুটছ b² - 4ac যদি হয় তেতিয়া আমি 2 ইকুৱেল ৰিয়েল ৰুটছ পাম তে এক্সৰ ভেলু আমি কিমান পাম -1 পাব পাৰোঁ -2 পাব পাৰোঁ 2 ইকুৱেল দুটা ইকুৱেল ৰিয়েল ৰুটছ মানে ৰিয়েল হয় ইমেজিনেৰী নহয় ঠিক আছে বুজি পাইছে ন কথাটো 2 ডিষ্টিংক্ট ৰিয়েল ৰুট হ'ল 5 আৰু 6 2 3 এনেকৈ লিখিব পাৰে কিন্তু ইয়াত কি হ'ব 2 ইকুৱেল ৰিয়েল ৰুটছকেইটা ইকুৱেল হ'ব আৰু ৰিয়েল হ'ব ঠিক আছে তেনেকৈ 6 6 বা 5 5 এনেকৈ পাব পাৰে তো b² - 4ac যদি লেছ দেন 0 হয় তেতিয়া আমি ৰিয়েল ৰুট নাপাওঁ চ' ইমেজিনেৰী পাম ইমেজিনেৰী মানে কেনেকুৱা থাকিব পাৰে এনেকুৱা থাকিব পাৰে -1 এইটো বা -56 এনেকুৱা পাব পাৰোঁ চ' এইবোৰ ইমেজিনেৰী ত' এইবোৰ আমি লিখিব নোৱাৰোঁ হয় নাই কাৰণ ৰুটৰ ভিতৰত মাইনাছ এটা সোমাই আছে চ' সেইকাৰণে এইটো চ' এনেকুৱা ৰিয়েল ৰুটছ পাম ৰিয়েল ৰুটছ নাপাম ইমেজিনেৰী পাম ঠিক আছে তো আমি এতিয়া কুৱেশ্যনছবিলাক কৰিম চাওক কি দিছে ফাইণ্ড দ্য ডিছক্ৰিমিনেণ্ট পাৰ্ট অফ দ্য ইকুৱেশ্যন কোৱান্টিটি ইকুৱেশ্যন চ' ইয়াৰ ডিছক্ৰিমিনেণ্ট পাৰ্ট ওলাব দিছে আৰু নেচাৰ অফ দ্য ৰুট চাব পাৰি কি হয় মানে চ' ডিছক্ৰিমিনেণ্ট পাৰ্ট ওলাবলৈ আমি কি কৰিম ফাৰ্ষ্ট আমি ABC কেইটা লিখি ল'ম A 2 হয় B কি হ'ব -4 আৰু C কি হ'ব 3 হয় নাই বুজি পালেনে A আমি 2 লৈ ল'লোঁ ডাইৰেক্ট মই লিখিছোঁ B = -4 C = 3 তো এতিয়া আমি b² - 4ac যদি চাওঁ কিমান হয় চাওঁ b² - 4ac কি হ'ব ডিছক্ৰিমিনেণ্ট পাৰ্টটো তো এইটো চালে কি হ'ব b² মানে কিমান হ'ব -4 হোল স্কুৱেৰ -4 ইনটু A মানে কি হ'ব 2 আৰু C মানে 3 হ'ল 4 × 4 16 হ'ল -24 বুজি পালে চ' এইটোৰ পৰা কিমান হ'ব এতিয়া -8 পালোঁ আমি হয় কেনেকৈ কৰিম প্লাছ মাইনাছ মাইনাছ কৰক 24 পৰা 16 গ'লে 8 হয় আৰু ডাঙৰ কি চাইন আছে মাইনাছ চ' -8 হ'ব চ' এতিয়া -8 চ' এইটো কি হ'ব লেছ দেন 0 হ'ব হয় নাই -8টো কি হয় 0তকৈ সৰু হয় তো আমি ইয়াৰ পৰা কি লিখিব পাৰোঁ যে b² - 4ac ইজ লেছ দেন 0 আৰু লেছ দেন 0 পালে কি পাম আমি ন' ৰিয়েল ৰুটছ চব আমি ইমেজিনেৰী পাম সেইকাৰণে আমি ছল্ভ কৰিব নালাগে ঠিক আছে ৰিয়েল ৰুটছ নাপাওঁ আমি চ' এইটো হৈ গ'ল নেক্সটটো কি দিছে ইয়াত এইটো দিয়া আছে চ' এইটোত আমি কি লিখিম 3 b = কি হ'ব -2 আৰু c = 1/3 চ' চাইনটো লৈ ল'ব একেলগে ঠিক আছে প্লাছ আছে কাৰণে মই লিখা নাই a = +3 b = -2 c = +1/3 চ' প্লাছ কাৰণে লিখা নাই মই চ' এতিয়া b² - 4ac = আমি চাম কিমান লয় b মানে কি আছিলে -2 হোল স্কুৱেৰ চ' -4 ইনটু a মানে কি হয় 3 আৰু c মানে 1/3 হ'ল এইটো কিমান পাম -2 × -2 4 -3 3 কেঞ্চেল হ'ল কিমান পাম 4
চ' বি স্কুৱেৰ মাইনাছ 4ac ইকুৱেল টু 0 পাম আমি তো 0 পালে কি হ'ব কি আছিলে বি স্কুৱেৰ মাইনাছ 4ac ইকুৱেল টু 0 2 ইকুৱেল ৰিয়েল ৰুটছ দুটা ইকুৱেল ৰিয়েল ৰুটছ ঠিক আছে তো এইটো আমি সলভ কৰিব পাৰোঁ কিন্তু আমাক সলভ কৰিব দিয়া নাই খালি আমাক ডিছক্ৰিমিনেণ্ট পাৰ্টটো ওলাব দিছে আৰু নেচাৰ অফ দ্য ৰুট চাব দিছে চ' এনেকৈ এইখিনিলৈকে চালেই হ'ল চ' এনেকুৱা কুৱেশ্যনছ আহে কিন্তু শ্বৰ্টত হয় সৰু হয় আৰু আপোনাৰ সোনকালে ওলায় চ' 1 মাৰ্ক থাকিব পাৰে চ' এনেকুৱা কুৱেশ্যনছ দিব পাৰে ঠিক আছে একদম ভালকৈ আপোনালোকে মন দি প্ৰেক্টিছ কৰক তো আজি ইয়াতে এৰিছোঁ চ' কোৱাড্ৰেটিক কুৱেশ্যন শেষ হ'ল মই আৰু প্ৰেক্টিছ কৰাম যেতিয়া আমাৰ গোটেই চিলেবাছখিনি শেষ হৈ যাব তাৰপিছত আৰু মোক প্ৰেক্টিছ কৰাম তেনেকৈ গোটেই কম্বাইন কৰাই পেলাই মই কৰাই দিম ঠিক আছে প্ৰত্যেক দিনা আমাৰ এক্সপেক্টেড কুৱেশ্যনছ কৰাম আৰু যেতিয়ালৈকে এক্সাম নহয় তেতিয়ালৈকে আমি প্ৰেক্টিছ কৰি থাকিম ঠিক আছে চ' আৰু কিবা প্ৰব্লেম পালে মোক কমেণ্ট ছেকশ্যনত লিখিব চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থওক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় থেংকছ এ লট